ওম শান্তি। আজিৰ তাৰিখ 22 জুলাই 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ পঢ়াৰ আধাৰ হ'ল পবিত্ৰতা। পবিত্ৰতা থাকিলে তেতিয়াহে যোগৰ শক্তি জমা হ'ব। যোগৰ শক্তি থাকিলে বাণীত শক্তি থাকিব। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলে এতিয়া কোনটো প্ৰয়াস সম্পূৰ্ণকৈ কৰিব লাগে? পিতাই উত্তৰত কৈছে, শিৰত যি বিকৰ্মৰ বোজা আছে সেয়া আঁতৰাবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিব লাগে। পিতাৰ হৈ যদি কোনো বিকৰ্ম কৰা তেন্তে বহুত জোৰেৰে বাগৰি পৰিবা, অৰ্থাৎ অধপতিত হৈ যাবা। যদি বিকেৰ নিন্দা কৰোৱা, কিবা কষ্ট দিয়া, তেন্তে বহুত পাপ হৈ যাব। তেতিয়া জ্ঞান শুনিলে বা শুনালে একো লাভ নহয়। ওম শান্তি। আত্মিক পিতাই সন্তানসকলক বুজাই আছে যে তোমালোক পতিতৰ পৰা পাৱন হৈ পাৱন সৃষ্টিৰ মালিক কেনেকৈ হ'ব পাৰা। পাৱন সৃষ্টিক স্বৰ্গ অথবা বিষ্ণুপুৰী, লক্ষ্মী নাৰায়ণৰ ৰাজ্য বুলি কোৱা হয়। বিষ্ণু অৰ্থাৎ লক্ষ্মী নাৰায়ণৰ সংযুক্ত চিত্ৰ এনেকৈ তৈয়াৰ কৰিছে, সেইবাবে বুজোৱা হয়। বাকী বিষ্ণুৰ যেতিয়া পূজা কৰে তেতিয়া বুজিব নোৱাৰে যে এওঁ কোন। মহালক্ষ্মীৰ পূজা কৰে কিন্তু বুজি নাপায় যে এওঁ কোন হয়। বাবাই এতিয়া তোমালোক সন্তানসকলক ভিন্ন ভিন্ন ৰীতিৰে বুজাই ভালদৰে ধাৰণ কৰা। কোনোৰ বুদ্ধিত থাকে যে পৰমাত্মাইতো সকলো জানে। আমি যি কিছু ভাল বা বেয়া কৰোঁ সেয়া সকলো জানে। ইয়াক অন্ধশ্ৰদ্ধাৰ মনোভাৱ বুলি কোৱা হয়। ভগৱানে এই কথাবোৰ নাজানে। তোমালোক সন্তানসকলে জানা যে ভগৱানটো হৈছে পতিতক পাৱন কৰোতা, পাৱন কৰি স্বৰ্গৰ মালিক কৰি তোলে। আকৌ যিসকলে ভালদৰে পঢ়িব তেওঁলোকে উচ্চ পদ পাব। বাকী এনেকৈ বুজিব নালাগে যে পিতাই সকলোৰে অন্তৰৰ কথা জানে। এনেকৈ বুজিলে তেতিয়া অবোধ বুলি কোৱা হ'ব। মনুষ্যই যি কৰ্ম কৰে তাৰ আকৌ ভাল বা বেয়া ফল ড্ৰামা অনুসৰি তেওঁলোকে পায়ে। ইয়াৰ লগত পিতাৰ কোনো সম্পৰ্ক নাই। এইটো খেয়াল কেতিয়াও কৰিব নালাগে যে বাবাইতো সকলো জানে। বহুত আছে যিসকল বিকাৰগ্ৰস্ত হয় পাপ কৰি থাকে, আকৌ ইয়ালৈ অথবা সেৱা কেন্দ্ৰলৈ আহি যায়। তেওঁলোকে ভাবে বাবাইতো জানে, কিন্তু বাবাই কয় মই এইটো বেপাৰী নকৰোঁ। সৰ্বজ্ঞ শব্দটিও ভুল। তোমালোকে পিতাক আহ্বান জনোৱা যে আহি পতিতৰ পৰা পাৱন কৰি তোলক, স্বৰ্গৰ মালিক কৰি তোলক। কিয়নো জন্ম জন্মান্তৰৰ পাপ শিৰত বহুত আছে। এইটো জন্মৰো আছে। এইটো জন্মৰ পাপৰ বিষয়ে শুনোৱাও। বহুতে এনেকুৱা পাপ কৰিছে যে পাৱন হ'বলৈ বহুত কঠিন লাগে। মুখ্য কথা হয় পবিত্ৰ হোৱাৰ। পঢ়াটো বহুত সহজ, কিন্তু বিকৰ্মৰ বোজা কেনেকৈ আঁতৰিব তাৰ বাবে প্ৰয়াস কৰা উচিত। এনেকুৱা বহুত আছে সীমাহীন পাপ কৰে, বহুত অহিত কৰে, বিকেৰ আশ্ৰমক সংকটত পেলাবলৈ চেষ্টা কৰে। এওঁলোকৰ বহুত পাপ হয়। সেই পাপ আদি কোনো জ্ঞান দিলে খণ্ডন হৈ নাযাব। পাপ যোগাৰ দ্বাৰাহে পাপ যোগৰ দ্বাৰাহে খণ্ডন হ'ব। পিতাজীত স্পষ্ট কৰি কৈছে যে পাপ যোগৰ দ্বাৰাহে খণ্ডন হ'ব। প্ৰথমেতো যোগৰ পৰা পুৰুষাৰ্থ কৰা উচিত, তেতিয়া কাৰোবাক তিৰেও আঘাত কৰিব, অৰ্থাৎ শুনোৱা জ্ঞানে প্ৰভাৱিত কৰিব। প্ৰথমতে পবিত্ৰ হোৱা, যোগত থাকিলে তেতিয়া বাণীতো শক্তি আহিব। নহ'লেতো কাৰোবাক যিমানেই নুবুজোৱা, কাৰো বুদ্ধিত ধাৰণ নহ'ব, তীৰ নালাগিব। জন্ম জন্মান্তৰৰ পাপ আছে নহয়। এতিয়া যি পাপ কৰে সেয়াতো জন্ম জন্মান্তৰতকৈ বেছি হৈ যায়। সেইবাবে গায়ন কৰা হয় সদ্গুৰুৰ নিন্দক এওঁ সত্য বাবা, সত্য শিক্ষক সদ্গুৰু হয়। পিতাই কয়
বিকেৰ নিন্দা কৰোৱাসকলৰো বহুত ডাঙৰ পাপ হয়। প্ৰথমতে নিজেতো পাবন হোৱা। কাৰোবাক বুজোৱাৰ বহুত চখ থাকে। যোগ অলপো নাই তাৰ পৰা কি লাভ? পিতাই কয় মুখ্য কথা হৈছেই স্মৃতিৰে পাবন হোৱা আহ্বানো পাবন হবলৈকে জনাই ভক্তিমাৰ্গত এক প্ৰকাৰৰ অভ্যাস হৈ গৈছে। ঠেলা গোটা খোৱা, অদৰকাৰী আৱাজ কৰা, প্ৰাৰ্থনা কৰে, কিন্তু ভগৱানৰ কাণ ক'ত আছে? কাণ নোহোৱাকৈ মুখ নোহোৱাকৈ কেনেকৈ শুনিব? কেনেকৈ ক'ব? তেওঁতো অব্যক্ত। এই সকলোবোৰ হৈছে অন্ধশ্ৰদ্ধা। তোমালোকে পিতাক যিমান স্মৰণ কৰিবা সিমানেই পাপ নাশ হ'ব। পিতাই কৈছে যে তোমালোকে পিতাক যিমানেই স্মৰণ কৰিবা সিমানেই পাপ নাশ হ'ব। এনেকুৱা নহয় যে পিতাই জানে এওঁ বহুত স্মৰণ কৰে, এওঁ কমকৈ স্মৰণ কৰে। এয়াতো নিজৰ খতিয়ান নিজেই চাব লাগে। পিতাই কৈছে স্মৃতিৰেহে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। বাবায়ো তোমালোককে সোধে যে কিমান স্মৰণ কৰা। চলনৰ পৰাও গম পোৱা যায় স্মৃতি অবিহনে পাপ খণ্ডন হ'ব নোৱাৰে। এনেকুৱা নহয় যে কাৰোবাক জ্ঞান শুনালে তেতিয়া তোমাৰ বা তেওঁৰ পাপ খণ্ডন হৈ যাব। নহয়, যেতিয়া নিজেই স্মৰণ কৰিবা তেতিয়া পাপ খণ্ডন হ'ব। মূল কথা হ'ল পাবন হোৱাৰ। পিতাই কয় মোৰ হৈছা যেতিয়া কোনো পাপ নকৰিবা। পিতাই কৈছে যে মোৰ হৈছা যেতিয়া কোনো পাপ নকৰিবা। নহ'লে বহুত জোৰেৰে বাগৰি পৰিবা, অৰ্থাৎ অধপতিত হৈ যাবা। প্ৰত্যক্ষাও ৰাখিব নালাগে যে মই ভাল পদ পাব পাৰিম। প্ৰদৰ্শনীত বহুতকে বুজায় তেতিয়া বছ আনন্দিত হৈ যায়। মই বহুত সেৱা কৰিলোঁ। কিন্তু পিতাই কয় প্ৰথমতে তুমিতো পাবন হোৱা, পিতাক স্মৰণ কৰা। স্মৃতিত থকাৰ ক্ষেত্ৰত বহুত অকৃতকাৰ্য হয়। স্মৃতিত থকাৰ ক্ষেত্ৰত বহুত অকৃতকাৰ্য হয়। জ্ঞানটো বহুত সহজ, কেৱল 84 চক্ৰক জানিব লাগে। সেই পঢ়াত কিমান গণিত শাস্ত্ৰ পঢ়ে, পৰিশ্ৰম কৰে, কি উপাৰ্জন কৰিব? পঢ়ি থাকোঁতে মৰি গ'লে তেতিয়া পঢ়া শেষ। তোমালোক সন্তানসকলতো যিমান স্মৃতিত থাকিবা সিমানেই ধাৰণ হ'ব। যদি পবিত্ৰতা নোহোৱা, অৰ্থাৎ পিতাই কৈছে যে যদি পবিত্ৰ নোহোৱা, পাপ খণ্ডন নকৰা, তেন্তে বহুত শাস্তি ভুগিব লাগিব। এনেকুৱা নহয় মোৰ স্মৃতিটো বাবাৰ ওচৰলৈ যায়, বাবাই কি কৰিব তোমালোকে স্মৰণ কৰিলে তেতিয়া তোমালোক পাবন হবা। এই ক্ষেত্ৰত বাবাই কি কৰিব? কি বাহ দিব? বহুত সন্তান আছে যিসকলে কয় আমিতো সদায় পিতাক স্মৰণ কৰিয়েই থাকোঁ, তেওঁৰ বাহিৰে আমাৰ আছেই বা কোন? এয়াও মিছা কথা হৈ থাকে। স্মৃতিত থকাৰ বাবেইতো বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মই স্মৰণ কৰোঁ নে নকৰোঁ এয়াও বুজিব নোৱাৰে। নজনাকৈ কৈ দিয়ে। নজনাকৈ কৈ দিয়ে মইতো স্মৰণ কৰোঁৱেই। পৰিশ্ৰম অবিহনে কোনোবা বিশ্বৰ মালিক হ'ব পাৰে জানো? উচ্চ পদ পাব নোৱাৰে। স্মৃতিৰ শক্তি যেতিয়া জমা হ'ব তেতিয়া সেৱা কৰিব পাৰে। স্মৃতিৰ শক্তি যেতিয়া জমা হ'ব তেতিয়া সেৱা কৰিব পাৰে। আকৌ চোৱা যায় সেৱা কৰি কিমান প্ৰজা তৈয়াৰ কৰিলে। হিচাপ লাগে নহয়। মই কিমানক নিজৰ সমান কৰি তোলো। প্ৰজা তৈয়াৰ কৰিব লাগে নহয়। তেতিয়াহে ৰজাৰ পদ পাব পাৰে। সেয়াতো এতিয়া একোৱেই নাই। স্মৃতিত থাকিলে, শক্তি জমা কৰিলে তেতিয়া কাৰোবাক তীৰে পুৰা আঘাত কৰিব। শাস্ত্ৰবোৰতো আছে নহয়, শেষত ভীষ্ম পিতামহ দ্ৰোণাচাৰ্য আদিক জ্ঞান দিলে। যেতিয়া তোমালোকৰ পতীত স্বভাৱ আঁতৰি আত্মা শতোপ্ৰধান অৱস্থালৈকে আহি যায়, তেতিয়া শক্তি জমা হয়, তেতিয়া তৎক্ষণাৎ তীৰ লাগি যায়। কেতিয়াও এইটো খেয়াল নকৰিবা যে বাবাইতো সকলো জানে। বাবাৰ জনা কি দৰকাৰ আছে? যি কৰিবা সিয়া পাবা। বাবাই সাক্ষী হৈ চাই থাকে। বাবালৈ লিখে মই অমুক ঠাইলৈ গৈ সেৱা কৰিলোঁ। বাবাই সুধিব প্ৰথমে তুমি স্মৃতিৰ যাত্ৰাত তৎপৰ হৈ আছানে? প্ৰথম কথাই হৈছে এইটো, আনৰ সংগ ত্যাগ কৰি পিতাৰ সংগ লোৱা। দেহী অভিমানী হ'ব লাগে। ঘৰত থাকিও বুজিব লাগে যে এইখনতো পুৰণি সৃষ্টি, পুৰণি দেহ, এয়া সকলো নাশ হৈ যাব। আমাৰ কম হ'ল পিতা আৰু উত্তৰাধিকাৰৰ লগত। পিতাই এনেকৈ নকয় যে গৃহস্থালীত নাথাকিবা, কাৰো লগত কথা নাপাতিবা। বাবাক সোধে বিয়ালৈ যাওঁনে? বাবাই ক'ব হয় যোৱা।
তালৈও গৈ সেৱা কৰা। বুদ্ধিৰ যোগসূত্ৰ যাতে শিৱ বাবাৰ লগত থাকে, জন্ম জন্মান্তৰৰ বিকৰ্ম সৃষ্টিৰ বলেৰেহে ভস্ম হ'ব। ইয়াতো যদি বিকৰ্ম কৰা তেন্তে বহুত শাস্তি ভোগ কৰিব লাগিব। পাৱন হৈ যদি বিকাৰত বাগৰি পৰা তেন্তে মৰিলা। একদম টুকুৰা টুকুৰ হৈ যায়। শ্ৰীমতত নচলি বহুত লোকচান কৰে। খোজে প্ৰতি শ্ৰীমতৰ প্ৰয়োজন এনেকুৱা পাপ কৰে যে যুগযুক্ত হ'ব নোৱাৰে, স্মৰণ কৰিব নোৱাৰে। কাৰোবাক গৈ যদি কোৱা ভগৱান আহিছে তেওঁৰ পৰা উত্তৰাধিকাৰ লওক, তেতিয়া তেওঁলোকে মানি নল'ব, তীৰ নালাগিব। বাবাই কৈছে ভক্তসকলক জ্ঞান শুনোৱা, ব্যৰ্থ কাকো নুশুনাবা, নহ'লেতো আৰুহে নিন্দা কৰাবা। কোনো সন্তানে বাবাক সোধে, বাবা আমাৰ দান কৰাৰ অভ্যাস আছে। কোনো সন্তানে বাবাক সোধে, পিতাই কৈছে যে কোনো সন্তানে বাবাক সোধে, বাবা আমাৰ দান কৰাৰ অভ্যাস আছে। এতিয়াতো জ্ঞানত আহি গ'লো, এতিয়া শক্তিক এতিয়া কি কৰোঁ? বাবাই ৰায় দিয়ে, সন্তানসকল গৰীবক দান দিওঁতাতো বহুত আছে। গৰীব কোনো ভোকত নমৰে। ফকীৰসকলৰ ওচৰত বহুত পইচা থাকে, সেইবাবে এই সকলোবোৰ কথাৰ পৰা তোমালোকে বুদ্ধি আঁতৰাই দিয়া উচিত। দান আদি কৰোঁতেও বহুত সাৱধান হ'ব লাগে। বহুতে এনেকুৱা কাম কৰে, কথাই নসুধিবা। আকৌ নিজে এইটো বুজি নাপায় যে আমাৰ শিৰত বোজা বহুত গধুৰ হৈ গৈ থাকে। জ্ঞান মাৰ্গ কোনো হাঁহি ধেমালিৰ মাৰ্গ নহয়। পিতাৰ লগততো আকৌ ধৰ্মৰজাও আছে। ধৰ্মৰজাৰ কাঢ়া শাস্তি খাবলগীয়া হয়। এনেকৈ কয় নহয়, যেতিয়া অন্তিমত ধৰ্মৰজাই হিচাপ ল'ব তেতিয়া গম পাবা জন্মান্তৰৰ শাস্তি খাবলৈ কোনো সময় নালাগে। জন্মান্তৰৰ শাস্তি খাবলৈ কোনো সময় নালাগে। বাবাই কাশীত গৈ আপোনঘাতী হোৱাৰো উদাহৰণ বুজাইছে। সেয়া হ'ল ভক্তি মাৰ্গ আৰু এয়া হ'ল জ্ঞান মাৰ্গ। মনুষ্যকো বলি দিয়ে, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এই সকলোবোৰ কথা বুজিব লাগে। এনেকুৱা নহয় যে এই ড্ৰামাখন ৰচিলেই বা কিয়, চক্ৰত আনিলেই বা কিয়, চক্ৰততো আহিয়ে থাকিবা। এইখনতো অনাদি ড্ৰামা হয় নহয়, এইখনতো অনাদি ড্ৰামা হয় নহয়। চক্ৰত নাহিলে তেতিয়া আকৌ সৃষ্টিখনেই নাথাকিব। মোক্ষটো লাভ নকৰেই। মুখ্যজনৰো মোক্ষ অৰ্থাৎ মোক্ষ হ'ব নোৱাৰে। মুখ্যজনৰো মোক্ষ হ'ব নোৱাৰে। ৫,০০০ বছৰৰ পাছত পুনৰ এনেকৈয়ে চক্ৰ পৰিক্ৰমা লগাবা। এয়াতো ড্ৰামা হয় নহয়। কেৱল কাৰোবাক বুজালে, জ্ঞান শুনালে পদ পাই নোযোৱা। প্ৰথমেতো পতিতৰ পৰা পাৱন হ'ব লাগে। এনেকুৱা নহয় বাবাইতো সকলো জানে। বাবাই জানিও কি কৰিব? প্ৰথমেতো তোমালোক আত্মাই জনা প্ৰথমেতো তোমালোক আত্মাই জানা শ্ৰীমতত আমি কি কৰোঁ, কিমানলৈ বাবাক স্মৰণ কৰোঁ, বাকী বাবাই বহি এয়া জানিব। ইয়াৰ পৰা কি লাভ? তোমালোকে যি কিছু কৰা সেয়া তোমালোকে পাবা। বাবাই তোমালোকৰ কৰ্মকাণ্ড আৰু সেৱাৰ পৰা জানে। এই সন্তানটিয়ে ভাল সেৱা কৰে, অমুকে বাবাৰ হৈ বহুত বিকৰ্ম কৰিছে, তেতিয়া তেওঁৰ শুনোৱা মুৰলী শক্তিশালী হ'ব। বা পিতাই কৈছে যে অমুকে বাবাৰ হৈ বহুত বিকৰ্ম কৰিছে, তেতিয়া তেওঁ শুনোৱা মুৰলী শক্তিশালী হ'ব, অৰ্থাৎ আনক প্ৰভাৱিত কৰিব নোৱাৰে। এয়া হৈছে জ্ঞানৰ তৰোৱাল, তাত স্মৃতি ৰূপী শক্তিৰ প্ৰয়োজন। এয়া হৈছে জ্ঞানৰ তৰোৱাল, তাত স্মৃতি ৰূপী শক্তিৰ প্ৰয়োজন। যোগবলৰ দ্বাৰা তোমালোকে বিশ্বক জয় কৰা, বাকী জ্ঞানৰ দ্বাৰা নতুন সৃষ্টিত উচ্চ পদ পাবা। প্ৰথমেতো পবিত্ৰ হ'ব লাগে, পবিত্ৰ নোহোৱাকৈ উচ্চ পদ পাব নোৱাৰা। ইয়ালৈ নৰৰ পৰা নাৰায়ণ হ'বৰ কাৰণে আহে, পতিত জানো নৰৰ পৰা নাৰায়ণ হ'ব? পিতাই সুধিছে যে পতিত জানো নৰৰ পৰা নাৰায়ণ হ'ব? অন্য সন্তানসকল যিসকলে সেৱা কেন্দ্ৰৰ তত্বাৱধান লয়, তেওঁলোকেও বহুত পৰিশ্ৰম কৰিব লাগে। ইমান পৰিশ্ৰম নকৰে, সেইবাবে সেই শক্তি জমা নহয়, তীৰ নালাগে। স্মৃতিৰ যাত্ৰা ক'ত? কেৱল প্ৰদৰ্শনীত বহুতকে বুজায়, প্ৰথমতে স্মৃতিৰ দ্বাৰা পবিত্ৰ হ'ব লাগে, তাৰ পাছত জ্ঞান। পাৱন হ'লে তেতিয়া জ্ঞান ধাৰণ হ'ব, পতিতৰ ধাৰণ নহ'ব। মুখ্য বিষয় হ'ল স্মৃতিত থকাটো, সেই পঢ়াটো বিষয় থাকে নহয়। তোমালোকৰ ওচৰতো যদিও বিকে হয়, কিন্তু ব্ৰহ্মা কুমাৰী ভাই ভনী হোৱাটো মাহীৰ ঘৰলৈ যোৱাৰ দৰে। ইমান উজু নহয়, কেৱল কোৱাতেই সীমিত হ'ব নালাগে। দেৱতা হ'বলৈ প্ৰথমতে পবিত্ৰ নিশ্চয় হ'ব লাগে, তাৰ পাছত হৈছে পঢ়া। কেৱল পঢ়িলে পবিত্ৰ নহ'লে তেতিয়া উচ্চ পদ পাব নোৱাৰিবা।
আত্মা পবিত্ৰ হ'ব লাগে। পবিত্ৰ হ'লে তেতিয়াহে পবিত্ৰ সৃষ্টিত উচ্চ পদ পাব পাৰিবা। পবিত্ৰতাৰ ওপৰতেই বাবাই জোৰ দিয়ে। পবিত্ৰতা অবিহনে কাকো জ্ঞান শুনাব নোৱাৰে। বাকী বাবাই একো চাই নাথাকে। নিজেই বহি আছে নহয়, সকলো কথা বুজায়। ভক্তি মাৰ্গত ভাৱনাৰ ভাড়া পোৱা যায়, সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। শৰীৰ অবিহনে পিতাই কেনেকৈ কথা পাতিব, কেনেকৈ শুনিব? আত্মাৰ শৰীৰ আছে, সেইবাবে শুনে, কথা কয়। বাবাই কয়, মোৰ কৰ্মেন্দ্ৰিয়ই নাই, তেন্তে শুনিম, জানিম কেনেকৈ? এনেকৈ ভাবে যে বাবাইটো জানে মই বিকাৰগ্ৰস্ত হওঁ। যদি নাজানে তেন্তে ভগৱান বুলিয়েই নামানো। এনেকুৱাও বহুত থাকে। পিতাই কয়, মই আহিছোঁ তোমালোকক পাৱন কৰি তোলাৰ মাৰ্গৰ বিষয়ে শুনাবলৈ। সাক্ষী হৈ চাওঁ। সন্তানসকলৰ চলনৰ পৰা গম পোৱা যায় এওঁ কুসন্তান নে সুসন্তান। সেৱাৰো প্ৰমাণ লাগে নহয়, এয়াও জানে। যি কৰে সেয়া পায়। শ্ৰীমতত চলিলে তেতিয়া শ্ৰেষ্ঠ হ'ব, নচলিলে তেতিয়া নিজেই কদৰ্য হৈ অধপতিত হ'ব। কিবা কথা থাকিলে তেতিয়া স্পষ্টকৈ সোধা। অন্ধশ্ৰদ্ধাৰ কথা নাই। বাবাই কেৱল কয়, স্মৃতিৰ শক্তি নাথাকিলে তেতিয়া পাৱন কেনেকৈ হবা? এইটো জন্মতো এনেকুৱা এনেকুৱা পাপ কৰে তাৰ কথাই নুসুধিবা। এইখন হয়ে পাপ আত্মাসকলৰ সৃষ্টি, সত্যযুগ হ'ল পুণ্য আত্মাসকলৰ সৃষ্টি। আৰু এয়া হ'ল সংগম। কিছুমানটো ভুদা বুদ্ধিৰ গতিকে ধাৰণ কৰিব নোৱাৰে, বাবাক স্মৰণ কৰিব নোৱাৰে। পাছলৈ পাছলৈ অতি পলম হৈ যাব। খেৰৰ জুমুঠি সদৃশ পৃথিৱীখনত জুই লাগি যাব, তেতিয়া যুগযুক্ত হৈ থাকিব নোৱাৰিব। সেই সময়ততো হাহাকাৰৰ সৃষ্টি হৈ যায়। বহু দুখৰ পাহাৰ খহিবলগীয়া আছে। এইটোৱে চিন্তা থকা উচিত যে আমি নিজৰ ৰাজ্য ভাগ্যটো পিতাৰ পৰা লৈ লওঁ। দেহ অভিমান ত্যাগ কৰি সেৱাত লাগি যোৱা উচিত। কল্যাণকাৰী হ'ব লাগে। ধন ব্যৰ্থত খৰচ কৰিব নালাগে। যিসকল লায়ক নহয় তেনেকুৱা পতিতসকলক কেতিয়াও দান দিব নালাগে, নহ'লে দান দিওঁতাজনৰ ওপৰতো বোজা আহি যায়। এনেকুৱা নহয় যে এনেকুৱা নহয় যে নাগাৰা বজাব লাগে যে ভগৱান আহিছে। এনেকৈ ভগৱান বুলি কওঁতা ভাৰতত বহুত আছে, কোনেও নামানিব। এইটো তোমালোকে জানা, তোমালোকে জ্ঞানৰ কিৰণ পাইছা, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মা আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পঢ়াৰ লগতে পবিত্ৰ নিশ্চয় হ'ব লাগে। এনেকুৱা লায়ক আৰু সুসন্তান হৈ সেৱাৰ প্ৰমাণ দিব লাগে। শ্ৰীমতত নিজক শ্ৰেষ্ঠ কৰি তুলিব লাগে। আৰু দ্বিতীয়তে স্থূল ধনো ব্যৰ্থত খৰচ কৰিব নালাগে। পতিতক দান কৰিব নালাগে। জ্ঞান ধনো পাত্ৰ চাই দিব লাগে। আৰু আজিৰ বৰদান। পুৰণা সংস্কাৰ অগ্নিত দাহ কৰোঁতা সঁচা অৰ্থত জীৱনতে মৃত হোৱা। পুৰণা সংস্কাৰ অগ্নিত দাহ কৰোঁতা সঁচা অৰ্থত জীৱনতে মৃত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যেনেকৈ মৃত্যুৰ পাছত শৰীৰ দাহ কৰে, তেতিয়া নাম ৰূপ সমাপ্ত হৈ যায়, তেনেকৈ তোমালোক সন্তানসকল যেতিয়া জীৱন্তে মৰি যোৱা, তেতিয়া যদিও শৰীৰ সেইটোৱেই, কিন্তু পুৰণা সংস্কাৰ স্মৃতি আৰু স্বভাৱ দাহ কৰি দিয়া। দাহ কৰা মনুষ্য পুনৰ সন্মুখত আহিলে তেতিয়া তেওঁক ভূত বুলি কোৱা হয়। তেনেকৈ ইয়াতো যদি দাহ কৰা সংস্কাৰ জাগ্ৰত হৈ যায়, তেন্তে এয়াও মায়াৰ ভূত। এই ভূতবোৰ দূৰ কৰা। ইয়াৰ বৰ্ণনাও নকৰিবা। আৰু আজিৰ শ্লোগান। কৰ্মভোগৰ বৰ্ণনা কৰাৰ পৰিৱৰ্তে কৰ্মযোগৰ স্থিতিৰ বৰ্ণনা কৰা। কৰ্মভোগৰ বৰ্ণনা কৰাৰ পৰিৱৰ্তে কৰ্মযোগৰ স্থিতিৰ বৰ্ণনা কৰা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যেনেকৈ ৰজাই নিজেই কোনো কাৰ্য নকৰে, কৰাই ৰাজ্য কাৰ্যকৰ্তা বেলেগ থাকে। যদি ৰাজ্য কাৰ্যকৰ্তা ঠিক নহয়, তেতিয়া ৰাজ্য অস্থিৰ হৈ যায়। তেনেহলে আত্মাও কৰাবনহাৰ কৰণহাৰ হৈছে এই বিশেষ ত্ৰিমূৰ্তি শক্তি। মন, বুদ্ধি আৰু সংস্কাৰ। প্ৰথমে ইয়াৰ ওপৰত শাসন কৰাৰ শক্তি থাকিলে তেতিয়া
এই চাকাৰ কৰ্মেন্দ্ৰীয় স্ৰোত সঠিক ৰাস্তাত চলিব। প্ৰথমে ইয়াৰ ওপৰত শাসন কৰাৰ শক্তি থাকিলে তেতিয়া এই চাকাৰ কৰ্মেন্দ্ৰীয় স্ৰোত সঠিক ৰাস্তাত চলিব। ওম শান্তি।